ৰূপহীহাটৰ চাইডৰিয়াত খেলনা টকা লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সৰু ল'ৰা-ছোৱালী খাদ্যৰ পেকেটৰ ভিতৰত পোৱা টকা কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট আবু বক্কৰ সিদ্দিক আৰু ইবু নামৰ ব্যক্তিৰ মাজত মাৰপিটত 4জনকৈ লোক গুৰুতৰভাৱে আহত হয় অভিযোগ অনুসৰি দিনৰ দুই পক্ষৰ মাজত হোৱা কাজিয়াৰ গোচৰ ৰুজু কৰি আবু বক্কৰ পৰিয়ালে ঘৰত গৈ থকা অৱস্থাত ইবু নামৰ লোকজনৰ এটি দলে মাৰপিট কৰাৰ অভিযোগ আবু বক্কৰ সিদ্দিক নামৰ লোকজনৰ পৰিয়ালৰ ইবুৰ নেতৃত্বত চলা আক্ৰমণত 4জনকৈ লোক গুৰুতৰভাৱে আহত হয় ঘটনাটো লোৱা মানে মূল ল'ৰা আৰু হিয়তৰ ল'ৰা মানে স্কুলৰ পৰা গৈ কিবা কিবি মানে খেলিছিল কাজিয়াটো কি হৈছিল কাজিয়াটো সেইটোৱেই আচাৰৰ পইচা বোলে কিবা কুকুৰিত পাইছিলে নকল টকাটো লৈ সিহঁতো কেচকাল হৈছে তো হোৱাৰ পিছত ল'ৰাটোক নি সিহঁতো ঘৰত নি জব্দ কৰি ৰাখিছে আমাৰ ল'ৰাটো কেইবছৰৰ এইটো ল'ৰাটো 9 বছৰৰ ল'ৰা আচ্ছা তাৰপিছত আমাৰ মা গৈছিলে ঘৰৰ পৰা আনিবলৈ মায়ে কৈছে হ'ব ঠিক আছে 2 টকা নিছে টকা আমি দিম মোৰ ল'ৰা ঘৰত আহিলক তহঁতে কেচকাল নকৰিবি ল'ৰাটোক লৈ মা আহি আছে তেতিয়া মাক সিহঁতক মাৰধৰ কৰিছে হাতত কামোৰ মাৰি আঙুল এটা কাটি দিলে কেইজন আহত হৈছে আপোনালোকৰ আমালোকৰ 4জন আহত হৈছে এজাৰ দিছে কোন থানাত ৰূপহী থানা এনে মানে আপোনাৰ নকল টকা লৈ কাজিয়া হৈছিল নকল টকা লৈ আচাৰত যে থাকে যিটো নকল টকা আচাৰত মানে কুৰকুৰিৰ পৰা ওলাইছিলে পইচা কুৰকুৰিৰ পেকেটত আছিলে সেইবিলাক পইচা এইটো লৈ পেলাই মানে কাজিয়া হৈছে এইটো লৈ কাজিয়া হৈছে আহত কেইজনৰ নাম কি আছিলে আবু বক্কৰ সিদ্দিক নবীজান নেছা আৰু হনুবা খাতুন আৰু আবু হানিফা কাৰ কাৰ মাজত হৈছিল এই কাজিয়াৰ সূত্ৰপাত কাজিয়াটো মানে এই সিহঁতৰ হৈছিলে এই ইবু আৰু এই হাসিনা আৰু বিলকিছ আৰু মাজনী আৰু এটা আছে সিহঁতৰ বোৱাৰী মাৰপিট কৰিছে মাৰপিট কৰিছে আন্ধাৰত মাৰপিট কৰিছে আমি ঘৰত গৈ আছো সন্ধিয়া সময়ত হৈছে নেকি সন্ধ্যা টাইমত এইটোতো দিনত হৈছে কাজিয়া তাৰপিছত মেডিকেল কৰি আমি এটা এজাহাৰ থানাত দি ঘৰত গৈ আছো আন্ধাৰত আহি আমাৰ চাৰিওফালে সিহঁতে এটেক কৰিছে কিন্তু আমি ধৰিব পৰা নাই এতিয়া এটেক কৰি আকৌ মোক ফিচাৰীত পেলাই দিছে মাৰপিট কৰি ফিচাৰীৰ পৰা যেন তেন উঠি পেলাই আহি দেখিছো আমাৰ মা পৰি গ'ল আপোনাৰ গাঁৱৰ নামটো কি আছিলে চাইদুৰিয়া ৰূপহীহাটৰ পৰা মুজাকিৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।